বদৰুদ্দিন আজমলৰ মন্তব্যই জোকাৰিছে সমগ্ৰ ৰাজ্য। শেহতীয়া মন্তব্যৰ জৰিয়তে বৃদ্ধ সাংসদগৰাকীয়ে নাৰী সমাজক কৰিছে চূড়ান্ত অপমান। ৰাজনীতিৰ স্বাৰ্থত আজমলে কৰা অশ্লীল মন্তব্যলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে। আনকি হাতীগাঁও থানাত গোচৰ ৰুজু কৰিছে দুলু আহমেদে। বদৰুদ্দিন আজমলৰ এই মন্তব্যত বিজেপিৰ চুটলিটিৰ গোন্ধ পাইছে লুৰিণজ্যোতি গগৈ, আব্দুল ৰছিদ মণ্ডলে। আনহাতে বিধায়ক দিগন্ত কলিতা, হেমাংগ ঠাকুৰীয়াৰ অভিযোগ কংগ্ৰেছ আজমল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। যিকোনো কাৰণতে নহওক ইমান এনেকুৱা আক্ৰোশমূলক মন্তব্য তেখেতে ৰাখিছে। এটা নহয়, এটা হ'ল তেওঁ অসমীয়া আমাৰ আই মাতৃসকলক তেখেতে অসন্মান কৰিছে। দ্বিতীয়তে মুখ্যমন্ত্ৰীজনক তেখেতে কৈছে লাভ জেহাদ কৰিবলৈ। এনেকুৱা ধৰণৰ মন্তব্যই অনাগত দিনত অসমখনক ভাঙি চুৰমাৰ কৰাৰ এটা চেষ্টা কৰিছে। মানুহে ক'ব যে আমি হিন্দু মুছলমানৰ ৰাজনীতি কৰা বুলি। আজি যদি মই কওঁ যে এইটো ৰাজনীতি মুছলমান ব্যক্তিসকলে এই কামটো কৰিছে, তেতিয়া আপোনালোকে আমাক ক'ব। কিন্তু এই ৰাজনীতি অসমীয়া খিলঞ্জীয়া মুছলমানৰ বিৰুদ্ধে নহয়, এই হুংকাৰ আমাৰ অসমীয়াৰ বিৰুদ্ধে নহয়, এই হুংকাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিৰুদ্ধে। তেখেতে অসমত দ্বিতীয়জন, তেখেতে মৌলানা বুলি তেখেতক সকলোৱে সন্মান কৰে। মৌলানা শব্দৰ অৰ্থটো কি? তেখেত এজন ধৰ্মীয় গুৰু, আৰু ধৰ্মীয় গুৰু হয় এজনী মহিলাক, এজনী মাতৃক তেখেতে তাচ্ছিল্য কৰিব, এই অধিকাৰটো তেওঁ ক'ত পালে? মই ভাবোঁ এনেকুৱা ধৰণৰ বক্তব্যই, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনেকুৱা ধৰণৰ বক্তব্য দিছে। তেওঁ আমাৰ ৰাজ্যখনৰ এজন প্ৰধান মুৰব্বী, নেপায় এনেকুৱা কথা ক'ব। আৰু ভৱিষ্যতে এই বদৰুদ্দিন আজমল ডাঙৰীয়াই এই বক্তব্যৰ কাৰণে আজি মৌলানা নামটো তেখেতৰ পৰা গুচাই দিব লাগে আমি আহ্বান জনাইছোঁ। আৰু আমি মুছলমান সমাজক আহ্বান জনাইছোঁ যে এই প্ৰত্যাহ্বান আপোনালোকৰ, এই প্ৰত্যাহ্বান আপোনালোকৰ। আৰু দ্বিতীয়জন আজি আকৌ পুনৰ ঔৰংগজেব আমাৰ ইয়াত অসমত আকৌ আৱিৰ্ভাৱ হৈছে। আমি এনেকুৱা ব্যক্তিক কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। অনাগত দিনত তেওঁলোকৰ বিৰুদ্ধে যি ধৰণৰ ব্যৱস্থা ল'ব লাগে সকলো ব্যৱস্থা ল'বলৈ অসম চৰকাৰক আহ্বান জনাইছোঁ। আজমল ডাঙৰীয়াই এই যিখিনি বক্তব্য ৰাখিছে, আমি জ্ঞাত হৈছোঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে। এই বক্তব্যখিনি ৰাখিবৰ যে তেওঁ সাহস কৰিছে, এইটো এটা ডাঙৰ কথা। কিয়নো আজমল ডাঙৰীয়াই তেওঁ চৰিত্ৰৰ ওপৰত কৈছে। তেওঁক চৰিত্ৰৰ ওপৰত, আমাৰ সমাজৰ, আমাৰ হিন্দু সমাজৰ চৰিত্ৰৰ ওপৰত ধৰিছে যে তেওঁ প্ৰত্যেকজন হিন্দু সমাজৰ প্ৰত্যেকজন ব্যক্তিক তেওঁ অপমানিত কৰিছে। আৰু এইটোৰ কাৰণে তাৎক্ষণিকভাৱে মই আহ্বান জনাইছোঁ, তাৎক্ষণিকভাৱে আজমল ডাঙৰীয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেওঁক বেন কৰিব লাগে। কিয়নো এনেকুৱা ধৰণৰ ব্যক্তিয়ে গোটেই অসমকে, গোটেই ভাৰতবৰ্ষকে এটা তেওঁলোকে এটা বিপদৰ ফালে তেওঁলোকে নিব পাৰে। কিয়নো এনেকুৱা তেওঁ উচতাইছে, তেওঁ এটা জাতিক উচতাইছে যে তেওঁলোকে 20 বছৰ 22 বছৰতে বিয়া পাতিব লাগে। আৰু সেইটো ক'বগৈ তেওঁলোকে তেওঁলোকৰ পপুলেশ্যন বঢ়াবগৈ, কিন্তু তেওঁলোকে আমাৰ হিন্দু জাতিক তেওঁ ডিৰেক্টলি কৈছে যে হিন্দু জাতিক তেওঁ আজি অপমান কৰিছে। কিয়নো গোটেই প্ৰত্যেকজন ভাৰতীয়, প্ৰত্যেকজন ভাৰতত থকা প্ৰত্যেকজন হিন্দুক তেওঁ ডিৰেক্টলি কৈছে। আৰু তেওঁৰ যিটো বক্তব্যৰ পৰা স্পষ্ট যে তেওঁ ডিৰেক্টলি আমাৰ হিন্দু সমাজক কৈছে। আৰু এইটো মই আগ্ৰহ প্ৰকাশ কৰিম যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৎক্ষণিকভাৱে আজমলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজমলৰ এই মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো। জয়ন্ত মল্লৰ মতে আজমল প্ৰসংগত চৰকাৰ বেছিকৈ জড়িত নহয়, চৰকাৰ জড়িত হ'লে আজমলে সুযোগ পাব। অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্য যে আজি বদৰুদ্দিন আজমলৰ দৰে মানুহে এনেকুৱা ধৰণৰ কথা ক'ব পৰা হ'ল। আমি বিশেষকৈ সনাতন সভ্যতাক বিশ্বাস কৰা মানুহে নিশ্চয়কৈ কালি অত্যন্ত লাজ পাইছোঁ। এনেকুৱা মানুহ যে অসম ভূমিত আছে, অসম ভূমিতে থকা নহয়, যে অসমৰ ভূমিৰ পৰা তেওঁ অসমক প্ৰতিনিধিত্ব কৰি লোকসভাত সাংসদ হৈ আছে। তাতকৈ লাজৰ কথা আমাৰ কাৰণে একো হ'ব নোৱাৰে। এনেকুৱা এজন মানুহ যোনে ভাৰতবৰ্ষৰ সংস্কৃতিৰ কথা নাজানে, ভাৰতীয় সভ্যতাৰ কথা নাজানে, সনাতন সভ্যতাৰ কথা নাজানে, আৰু হিন্দু সম্পৰ্কে এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে যি কোনো কাৰণতেই ক্ষমাৰ যোগ্য নহয়। গতিকে মই বদৰুদ্দিন আজমল ডাঙৰীয়াক অনুৰোধ কৰিম যে তেখেতে অকণমান ভাৰতীয় সভ্যতা পঢ়ক, হিন্দু সংস্কৃতি কি বস্তু পঢ়ক, তেতিয়া অন্তত কিবা কথা নহয় কিবা জানিব পাৰিব। তেওঁ হয়তো সেই ধৰণৰ এক
সাম্প্ৰদায়িক বিষবস্পৰ মাজত সোমাই বা এক এনেকুৱা ধৰণৰ যিখিনি ইছলামৰ আটাইতকৈ বেয়া পাৰ্ট সেই পাৰ্টখিনি চাগে তেওঁ দেখিছে সেই পাৰ্টটোৰ লগতে তেওঁ জড়িত হৈ আছে মই নাভাবোঁ তেওঁ কেনেকৈ মৌলানা বা কেনেকৈ ধৰ্মগুৰু বুলিয়েই ৰাইজৰ মাজত প্ৰচাৰ কৰি ফুৰে কোনো ধৰ্মৰ ধাৰ্মিক মানুহে এনেকুৱা ধৰণৰ কথা ক'ব নোৱাৰে আজমলৰ এই চূড়ান্ত অশ্লীল মন্তব্যৰ পাছত সামাজিক মাধ্যমতো বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যদি ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে বৃদ্ধ মৌলানাজনৰ এই মন্তব্য তেনে তেওঁ চূড়ান্তভাৱে ব্যৰ্থ হৈছে এনে মন্তব্যৰ জৰিয়তে ভোট বিভাজন কৰি মুছলমানৰ ভোট নিজৰ নাম কৰিম বুলি ভবা আজমলৰ বিৰোধিতা কৰিছে খুদ মুছলমান সমাজে পিছে নাৰীক ভোগৰ সামগ্ৰীৰ লগত তুলনা কৰি মুখ্যমন্ত্ৰীক লৈ কৰা কটু মন্তব্যৰ পাছতো কিয় এই পৰ্যন্ত আজমল গ্ৰেপ্তাৰ হোৱা নাই এই কথাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল